মই জ্যোতি দাস বাইদেউ ডাঙৰীয়াক কম চাৰ্টিফিকেটখন আগবঢ়াই দিবলৈ ঋতু মেমন্টটো আগবঢ়াই দিয়ক আৰু পিংকি ডেকা বাইদেউ ক'লো সৰু উপহাৰ দি আগবঢ়াই দিবলৈ হাত চাপৰি প্লিজ এনকাৰেজমেণ্ট তেওঁ ইমান দূৰৰ পৰা প্ৰথমজন পুৰুষ পাৰ্টিচিপেণ্ট যে আজি সঠিক সময়ত আহি ওলাইছে কংগ্ৰেচুলেশ্যন উজ্জ্বল দেৱ ছাৰ আগলৈ আকৌ আপোনাক দেখা পোৱাৰ আশা থাকিল আৰু আপোনাৰ গিফ্টটো আধৰুৱা তাক মই সম্পূৰ্ণ কৰি দিম দেই সেইটো আধৰুৱা তাতে এটা জীৱন্ত প্ৰাণী যাব লাগিছিল সেই প্ৰাণীটো মই আপোনাক পাছতহে যোগান ধৰিম দ্বিতীয়টি জাজেছ চইচলৈ আগবাঢ়িছোঁ প্ৰাঞ্জল গগৈ ছাৰ একেইধৰণে এটা মেমেণ্টো এটা সৰু উপহাৰ আৰু চাৰ্টিফিকেটখন আগবঢ়াবলৈ জ্যোতি দাস ডাঙৰীয়া বাইদেউ অনুগ্ৰহ কৰিলোঁ ঋতু মেমেণ্টোটো দিয়া আৰু বাইদেউ পিংকি ডেকা আৰু ইয়াৰ মাজতে মই কৈ দিওঁ দেই বগা থানটো দুখন ডিছকাউণ্ট কুপন আছে এখন মৈত্ৰী হোমষ্টেৰ ফালৰ পৰা আনখন প্ৰয়াস একুৱাটিকৰ ফালৰ পৰা প্ৰয়াস ফাৰ্মৰ পৰা আপোনালোকৰ যে একুৰিয়ামটো গৈছে তাৰ মাজত যিটো জীৱন্ত প্ৰাণী লৰিবম খানা সেইখিনি যোগান কৰিবলৈ দেই আচ্ছা এতিয়া গৈছো থাৰ্ড প্ৰাইজ যাক আমি কওঁ ছেকেণ্ড ৰানাৰ আপ কুন্তলা কলিতা ৰঙিয়াৰ পৰা ডাঙৰ এটা হাত চাপৰি তৃতীয় পুৰস্কাৰৰ আৰু এজন অংশীদাৰ আছে ঢুকঢুকাই থাকক বাইদেউ চাৰ্টিফিকেটখন আগবঢ়াই দিয়ক আমাৰ কুন্তলা কলিতা ৰঙিয়াৰ পৰা তেওঁ সক্ষম হৈছে তৃতীয় স্থান লাভ কৰিবলৈ তেওঁক এটা মেমেণ্টো চাৰ্টিফিকেট আৰু এটা গিফ্ট সৰু একুৰিয়াম এটা সেইদৰে জীৱন্ত প্ৰাণীটো বাকী থাকিব নাই আপোনাৰ জীৱন্ত প্ৰাণী লগত যাব ৰ'ব জীৱন্ত প্ৰাণীবিধ লৈ যাব জীৱন্ত প্ৰাণীবিধ উইথ আহাৰ বাকী ইনষ্ট্ৰাকশ্যন অন ফোন ব্যতিক্ৰমী হয়নে পুৰস্কাৰটো এতিয়া তৃতীয় পুৰস্কাৰৰ আনজন অংশীদাৰ হীৰক জ্যোতি ডেকা হিলাই দিছে হীৰকে হিলাই দিছে মানে আমি বাধ্য হৈ গৈছে যে তৃতীয় পুৰস্কাৰৰ যোগাৰ কৰক অংশীদাৰ A big round of applause. সবাইকে দিন আচ্ছা ইয়াতে মই হীৰক ডাঙৰীয়ালৈ এটা অনুগ্ৰহ কৰিলোঁ আপোনাৰ মেমেণ্টো আৰু জিন্দা প্ৰাণীটো সেইটো মই আপোনাক পাছতহে যোগান ধৰিম একেবাৰে মানে সম্ভৱ নহয় এতিয়া তেওঁৰ মেমেণ্টোটো উধাৰ থাকিল বাকী থাকিল ধাৰলে থাকিল জীৱন্ত প্ৰাণীটো আৰু তাত লাভো আছে তেওঁ যে এতিয়া সেইটো ল'বলৈ আহিব ক'লেতো গাহৰি এভাগ লাগিব হয়নে নহয় ৰানাৰ আপ লিখা থাকিব লাগিব এতিয়া আহিছোঁ দ্বিতীয় পুৰস্কাৰলৈ এনি গেছেছ দ্বিতীয় পুৰস্কাৰ মই কিন্তু সোৱাদ ল'বলৈ পোৱা নাই দেই বৰ ডাঙৰ কথা দ্বিতীয় পুৰস্কাৰ কৃষ্ণ দেউৰী ভৰালী কংগ্ৰেচুলেশ্যন কোক সেলিব্ৰেশ্যন শব্দটো বোলে আচল অৰ্থ কৃষ্ণ দেউৰীয়ে দিছে কেইবিধ আনিছিলে প্ৰায় 5ৰ পৰা 7বিধ পৰ্কৰ গাহৰিৰ ব্যঞ্জন গাহৰি মেইন পাৰ্টি লাগিব দেই কৃষ্ণ পাৰ্টি তেওঁক এটা মেমেণ্টো চাৰ্টিফিকেট আৰু
এটা সৰু উপহাৰেৰে আৰু লগতে মই কোৱাৰ নিচিনা এবিধ জীৱন্ত প্ৰাণী মই আগবঢ়াই দিম এইখিনিৰ ইনষ্ট্ৰাকশ্যন আকৌ ময়ে দিম দেই আপোনালোকৰ জীৱন্ত প্ৰাণীটো যাতে এযোৰ জীয়াই থাকে তাৰ ইনষ্ট্ৰাকশ্যন মই দিম একদম ডোন্ট ৱাৰি এতিয়া ফ'ৰ্থ চেলিব্ৰেশ্যনৰ উইনাৰ ৰ'ব দ্বিতীয় পুৰস্কাৰ বাইদেউ এবিধ থাকি গ'ল আপোনাৰ কৃষ্ণ ইমান গধুৰ নোমৰিকে হওক আৰু এবিধ থাকি গ'ল এইটো মানে আপোনাৰ একুৰিয়ামটো সজাবলৈ তাৰ যোগাৰ কৰিব মানে আধৰুৱা গীত দিয়া নাই এতিয়া উইনাৰ ঘোষণা কৰোঁ আপোনালোকে কুপন পাইছেতো যিসকলে পুৰস্কাৰ পালে কুপন পাইছে গধুৰ আছে উইনাৰটো কি কম কোনে শিকিছে বাৰু ন গম পাই দিব্যানী উঠি আহা গোসানী তুমি পাইছা দিব্যানী ভূঞা fourth celebration or first winner a big round of applause